নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেল ডিবি টেকন'জ্ঞানলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ চেষ্টা কৰিম যে আমাৰ হোৱাটছআপৰ লাষ্ট চিন কেনেকৈ বেলেগে নেদেখাকৈ ৰাখিব পাৰি, মানে লাষ্ট চিন কেনেকৈ হাইড কৰিব পাৰি। তেন্তে আহক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ হোৱাটছআপৰ লাষ্ট চিনটো হাইড কৰিবৰ কাৰণে বা আপুনি হোৱাটছআপত কেতিয়া শেষৰবাৰৰ কাৰণে অনলাইন আছিলে সেইটো বেলেগে নেদেখা কৰি ৰাখিবৰ কাৰণে আপুনি আপোনাৰ হোৱাটছআপটো প্ৰথমে অ'পেন কৰি ল'ব। মই অ'পেন কৰি লৈছোঁ আৰু তাৰ পাছত আপুনি সোঁফালে থকা একেবাৰে ওপৰৰ যিটো 3 ডট দেখিছে এইটো ইয়াত এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি দেখিবলৈ পাইছে এখন লিষ্ট আহিছে। এই লিষ্টখনৰ একেবাৰে শেষত ছেটিংছ, এই ছেটিংছত ক্লিক কৰিব। ছেটিংছত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত বা আপোনাৰ মোবাইলৰ স্ক্ৰীণত এনেকুৱা এটা ইণ্টাৰফেচ আপুনি দেখিবলৈ পাব। তাৰ পাছত আপুনি যাব লাগিব প্ৰাইভেচিত ক্লিক কৰিব। প্ৰাইভেচিত ক্লিক কৰাৰ পিছত ইয়াত আপুনি দেখিবলৈ পাইছে লাষ্ট চিন এণ্ড অনলাইন, প্ৰফাইল পিকচাৰ, এবাউট, লিংকছ, ষ্টেটাছ। আপুনি ইচ্ছা কৰিলে এই সকলোখিনি কাষ্টমাইজ কৰিব পাৰে। মানে মই এতিয়া বৰ্তমান লাষ্ট চিন আৰু অনলাইনত গৈ দেখুৱাইছোঁ। আপুনি লাষ্ট চিন আৰু অনলাইনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে এভৰিৱান, মাই কণ্টেক্টছ এক্সেপ্ট বা ন'বডি। এইটো যদি আপুনি এভৰিৱানত কৰি ৰাখে তেতিয়াহ'লে আপোনাৰ লাষ্ট চিন বা আপুনি শেষৰবাৰৰ কাৰণে কেতিয়া হোৱাটছআপত অনলাইন আছিলে এইটো সকলোৱে দেখা পাব। আৰু যদি মাই কণ্টেক্টছ কৰে তেতিয়া আপোনাৰ মোবাইলত যিখিনি কণ্টেক্ট নাম্বাৰ আছে তেওঁলোকে দেখা পাব। আৰু যদি ন'বডি কৰি ৰাখে তেতিয়াহ'লে আপোনাৰ হোৱাটছআপৰ লাষ্ট চিনটো কোনেও দেখা নাপাব। মই ন'বডি কৰি ৰাখিছোঁ আৰু আপোনালোকেও ন'বডি কৰি ৰাখিবলৈ চেষ্টা কৰিব। গতিকে বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ হোৱাটছআপৰ লাষ্ট চিন বা আপুনি শেষৰবাৰৰ কাৰণে কেতিয়া অনলাইন আছিলে এইটো নেদেখা কৰিব পৰাটো আপুনি শিকিব পাৰিছে। গতিকে আগলৈও এনেকুৱা ধৰণৰ কিছুমান টেকনিকেল ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।